আজি মই মিটিং আহাকাৰে অহা নাই তথাপিও মই উঠি পেলাই ক'ব পাৰোঁ উপায় নাই আজি উপস্থিত হোৱা আমাৰ বাদুলিপাৰা না বাদুলিপাৰা ৰাভাচোপা গাঁৱৰ সকলো মোৰ আই মাতৃ মোৰ জ্যেষ্ঠসকললৈ মোৰ ভাইটি ভণ্টি সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আচ্ছা আজি মই এনেই মানে মিটিং আহাকাৰে অহা নাই। মই স্কুলখন যোৱাকালি আমাৰ অলকা ৰাভা বাইদেউনীয়ে ফোন কৰিলে যে এনেকুৱা কথা মানে স্কুলত বহা ল'ৰা ছোৱালী বৰ অসুবিধা, আপুনি অলপ আহি পেলাই চাই যাওক। এতিয়া মই চালোঁ, মই বুজিলোঁ অৱস্থাটোতো বিৰাট বেয়া, আৰু যদি মই কৈ যাওঁ হ'ব দে তেনেহ'লে কেতিয়া হ'ব তাৰো কোনো ঠিক নাই, হয় না না নহয়? হ'ব বুলি কোৱাটোতো আৰু হয়েই কথাটো। গতিকে মই অলপ সুকীয়া, সেইটো কথাটো আগতো মই চবকে কৈছোঁ। মই খালি কাম কৰিবলৈ আহিছোঁ আৰু মই বেলেগৰ পৰা অলপ সুকীয়া মানুহ। গতিকে আজিয়ে মই এটা আপোনালোকক এটা আৰ্থিক সহায় দি যাম হা, আৰু এইটোৰ দ্বাৰা আপোনালোকে এটা কমিটি এটা গঠন কৰি ল'ব, ঠিক আছে? ইটা আৰু এটা কথা, মইতো আগতে কণ্ট্ৰেক্টাৰী কাম কৰিছিলোঁ। মই একদম মানে চকুত চালেও গম পাই ইয়াতে কিমান টকা যাব, এটা টকাও ঠকাব নোৱাৰিব দেই। ইয়াতে মই এতিয়া আপোনালোকে মোক অহাকালি এটা কমিটি গঠন কৰি দিব, খৰচা মানে হেৰি কৰা। তাত কিমানজন ক'লে ল'ৰা ছোৱালী? 25টা যদি হয় আমাৰ এটা টেবুলত 3টাকে বহিব পৰা যাব চেয়াৰত। 8 × 24টা, 8 × 24টা যেনিবা 30টাই আনিলোঁ আমি। 30টা আনিলে আমাৰ কেইটা লাগিব বাইদেউসকল? টেবুল চেয়াৰ নাই, এই টেবুলবিলাক কাৰ? ইয়াৰে স্কুলত এনেকুৱাই আনিব লাগিব তাৰমানে। এনেকুৱা টাইপৰ ইয়াৰ বৰাবৰ টেবুলটো, আৰু ইয়াতে এটা সৰু। যোৰা কিমানকৈ ল'ব? 1000-1200 আমি ধুনীয়া পাম হা। তেনেহ'লে আমাৰ কিমান লাগিল? 10 যোৰা। 10 যোৰাত কিমান যাব? 10,000। আচ্ছা ইয়াতে ইটা কাঠতে কিমান যাব? খিৰিকী দৰ্জা 3000 ইটা 3 ইঞ্চি গাঁঠিছে আপোনালোকে, তাত যাব আপোনাৰ 12,000। চৰি 3000 ইটাৰ এটাত 6 টকা না 8 টকা আজিকালি? আচ্ছা 9 টকা। আগত কিমান আছিল? 10,000 কিমান হ'ল মিলি? 37 হা? 27,000 নহয় বাইদেউতে হিচাপ কৰিছে নে নাই? হিচাপটো কওকচোন। শ্বেয়াৰত গ'ল 10,000 হয় না, আৰু ইফালে হেৰিত ধৰিলোঁ আমি, ইটাত ধৰিলোঁ আমি 24,000। 27 37,000 হ'ল। তাৰপিছত মিস্ত্ৰীয়ে মোটামুটি কিমান ল'ব? 10,000 যাব। মিস্ত্ৰীয়ে 10,000 যাব। কিমান টিংপাতটো পিছত হ'ব, এইটো চলি আছে। এইটো ৰং মাৰি দিলে হৈ যাব, প্ৰাইমাৰ একটেমা আনি মানে 50,000 টকাত আমাৰ ধুনীয়া হাতা হৈ আছে। দৰ্জা খিৰিকী চব হৈ যাব দেই। তো মই আজিয়ে 50,000 দি যাম ৰাইজক, কেছ পইচা হ'ব। একো নকয় দেখোন আপোনালোকে, অলপ কোৱা কৰবি। ৰাকেশে অলপ বেলেগ, অলপ সুকীয়া হয় না, বেলেগৰ দৰে নহয়। কিন্তু পিছত আহিলে আৰু বদলাই দিম দে। খাদ্যতে শুনো এতিয়া খাদ্যতে বহা, আৰু আমাৰ এই বাৰিষাৰ আগতে ৱালটো কৰি ল'ব লাগে। আৰু 1 বছৰমান যাব টিংটো, তেতিয়ালৈ মই 2 লাখ মান টকা আঁচনি ধৰি দিলে আৰু বাৰাণ্ডা চাৰাণ্ডা এই পাকঘৰ চব হৈ যাব দেই। মই আজি আপোনালোকক এইখন স্কুল যাতে ঠিকে চলাই, বা ল'ৰা ছোৱালী যাতে আজিৰ পৰা বেঞ্চত বহি পেলাই যাতে ক্লাছ কৰিব পাৰে, আৰু সেই বেৰা ইটা আৰু দৰ্জা খিৰিকী ধুনীয়াকৈ লাগে, তাৰ কাৰণে মোৰ নিজৰ আৰ্জনৰ পইচা মই আপোনালোকক 50,000 টকা গতাই দিলোঁ হা। মই আহোঁ।